এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ সংখ্যা প্ৰণালী এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% চিউৰ কমন পাবা। তোমালোক এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। অনুশীলনী 1.1 ইয়াৰ পৰা চাবা তোমালোক অনুশীলনী 1.1 পৰা চাবা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। অনুশীলনী 1.1 পৰা চাবা তোমালোক 2 আৰু 3 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। 2 আৰু 3 এই দুটা তোমালোক ভালকৈ শিকি যাবা, বহুত ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 3 আৰু উদাহৰণ 4 100% চিউৰ তোমালোক চাবা উদাহৰণ 3 আৰু উদাহৰণ 4 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব, নাহিলে মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱে মই মানি ল'ম। মই বাৰে বাৰে কৈছোঁ উদাহৰণ 3 আৰু উদাহৰণ 4 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব, তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা অনুশীলনী 1.2 ইয়াৰ পৰা চাবা তোমালোক 2 আৰু 3 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। মই তোমালোকক যিকেইটা কুৱেশ্যন দেখুৱাই আছোঁ সেই কুৱেশ্যন কেইটাৰ ভিতৰত যদি কোনোবা এটা কুৱেশ্যন সমাধান কৰা নোৱাৰা মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক সমাধান কৰি হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট তোমালোক চাবা উদাহৰণ 9 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 10 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। তাৰপিছত তোমালোক চাবা উদাহৰণ 11 এইটো উদাহৰণ মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনী 1.3 অনুশীলনী 1.3ৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম। তোমালোক চাবা কুৱেশ্যন নং 3ৰ P/Q আৰ্হিত প্ৰকাশ কৰা 100% চিউৰ আহিব, নাহিলে মোক কমেণ্ট কৰি ক'বা। তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত P/Q আৰ্হিত প্ৰকাশ কৰা আহিবই 100% চিউৰ, নাহিলে মোক কমেণ্ট কৰি ক'বা ছাৰ আপুনি কি কমন দিছে এটাও কমন অহা নাই। তোমালোক ভালকৈ শিকি যাবা P/Q আৰ্হিত প্ৰকাশ কৰা। 1 2 3 4 এই চাৰিটা অংক চাবা, এই চাৰিটাৰ পৰা এটা তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব 100% চিউৰ। নেক্সট তোমালোক চাবা 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 5 নং কুৱেশ্যনটো MCQ টাইপ আহিব, মই লিখিয়ে থৈ দিছোঁ MCQ। নেক্সট চাবা 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, 9 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 9 নং কুৱেশ্যনৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন দিব। তোমালোকক কেনেকৈ কুৱেশ্যন দিব, তলৰ কোনটো পৰিমেয় সংখ্যা, বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো অপৰিমেয় সংখ্যা, মানে পৰিমেয় আৰু অপৰিমেয়ৰ পৰা 100% চিউৰ MCQ কুৱেশ্যন আহিব। তোমালোক পৰিমেয় কোনবিলাক অপৰিমেয় কোনবিলাক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে চাই লওঁ। 43 নং পৃষ্ঠা উলিয়াই লোৱা। উদাহৰণ 18ৰ তোমালোক চাবা 1 আৰু 3 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোক চাবা উদাহৰণ 19 মোষ্ট ইম্পৰ্টেণ্ট। হৰ পৰিমেয় কৰা পৰীক্ষাত আহিবই, তোমালোকৰ হাফ ইয়াৰলি এক্সাম যিটো হ'ব সেই হাফ ইয়াৰলি এক্সামত হৰ পৰিমেয় কৰা অংক আহিব। উদাহৰণ 19 মোষ্ট ইম্পৰ্টেণ্ট। উদাহৰণ 20 মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট উদাহৰণ 22 মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আমি চাম অনুশীলনী 1.4 ইয়াৰ পৰা চাবা তোমালোক 2 নং কুৱেশ্যনৰ 1 3 5 আৰু 7 এই চাৰিটা মোষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে। নেক্সট চাবা তোমালোক 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 5 নং কুৱেশ্যনৰ 2 3 7 8 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট তোমালোক চাবা 6 নং কুৱেশ্যনৰ 1 2 এই দুটাৰ পৰা এটা 100% চিউৰ আহিব।
1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেণ্ট তাৰ পিছত তোমালোক চাবা উদাহৰণ 23 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক অনুশীলনী 1.5 ইয়াৰ পৰা চাবা তোমালোক 1 নং কুৱেশ্যনৰ 1 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেণ্ট 2 নং কুৱেশ্যনৰ 2 আৰু 4 এই দুটা ইম্পৰ্টেণ্ট 3 নং কুৱেশ্যনৰ 2 আৰু 3 এই দুটা মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা 51 নং পৃষ্ঠাৰ পৰা চাবা 3 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গ'ল সংখ্যা প্ৰণালী এই চেপ্টাৰটোৰ ভিতৰত যিকেইটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ তোমালোকে এই কুৱেশ্যন কেইটাৰ উত্তৰ ভালকৈ শিকি যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি জনাবা মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ সলিউশ্যন কৰি হোৱাটছএপৰ যোগেদি দি দিম আৰু তোমালোকে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ লাগে নেকি যদি লাগে মোৰ তাত আছে মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম যিমান পাৰা কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিবা কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিলেহে তোমালোকৰ এক্সাম বেছি ভাল হ'ব নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম বহুপদ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'